অসমৰ সত্ৰীয়া সংস্কৃতিৰ পীঠভূমি বৈষ্ণৱ আন্দোলনৰ গুৰিপঠা ধৰোঁতা শংকৰ গুৰুজনাৰ সৃষ্ট সত্ৰসমূহৰ পীঠভূমি মাজুলীলৈ গৈছিলোঁ। মাজুলী কেৱল সত্ৰ সংস্কৃতিৰ কাৰণে প্ৰসিদ্ধ নহয়, ইয়াৰ চৌপাশৰ বিনন্দীয়া পৰিৱেশ, গ্ৰাম্য শোভাই পৰ্যটকসকলক হাত বাউল দি মাতে। মাজুলীলৈ যোৱাৰ এইবাৰৰ উদ্দেশ্য হ'ল ভাইটিৰ বিয়া। বিয়াত দৰাঘৰীয়া হৈ মাজুলীলৈ যাওঁতে উত্তৰ কমলাবাৰী সত্ৰৰ গেষ্ট হাউচত আছিলোঁ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ গেষ্ট হাউচৰ চৌপাশৰ পৰিৱেশ, উত্তৰ কমলাবাৰী সত্ৰৰ পৰিৱেশ দেখুৱাবলৈকে এই ভিডিঅ'টো বনাইছোঁ। এয়া উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰৱেশৰ মুখ্য দুৱাৰ। ভিতৰলৈ সোমাই যোৱাৰ লগে লগে এটা সম্পূৰ্ণ শান্ত সমাহিত পৰিৱেশৰ মাজত সত্ৰখনৰ চৌপাশৰ অৱস্থিতি পৰিলক্ষিত হয়। সত্ৰৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম কোণত একোটাকৈ হাতী থাকে। হাতী মানে হ'ল সত্ৰৰ ভকত থকা আৱাস বা ঘৰ, সেইসমূহকে হাতী বুলি কোৱা হয়। আৰু উত্তৰ কমলাবাৰী সত্ৰৰ এই হাতীসমূহত থাকি সৰুৰে পৰা ভকতসকলে নানা শিক্ষা দীক্ষা লৈ এজন পূৰ্ণাংগ সংস্কৃতিবান ব্যক্তি হিচাপে নিজকে পৰিচয় দিব বিচাৰে। এয়া হ'ল দুজন সৰু সৰু ভকত উত্তৰ কমলাবাৰী সত্ৰৰ বুলনিত ক্ৰিকেট খেলি থকা এই ভকত দুজনৰ লগত কিঞ্চিত বাৰ্তালাপ কৰি আমি আগবাঢ়িছিলোঁ সত্ৰৰ মূল কীৰ্তনঘৰ ভাগিৰ অভিমুখে। সত্ৰৰ চৌহদৰ এই কীৰ্তনঘৰ ভাগিৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু অতি সুন্দৰ কাৰুকাৰ্য খচিত চিত্ৰ শিল্পৰ দ্বাৰা জাতিষ্কাৰ হৈ থকা এই কীৰ্তনঘৰ ভাগিৰ প্ৰৱেশ দুৱাৰৰ কাষত খচিত আলংকাৰিক যিসমূহ চিত্ৰ, সেই চিত্ৰসমূহৰ গৰিমাই পৰ্যটকসকলক নিতান্তই আকৰ্ষণ কৰিব। এয়া কীৰ্তনঘৰ ভাগিৰ মূল প্ৰৱেশদ্বাৰ। দূৰত জিলিকি আছে সপ্ত বৈকুণ্ঠৰ স্বৰূপ গুৰু আসন। মনৰ শান্তিৰ বাবে প্ৰত্যেকজন দৰ্শনাৰ্থী ইয়াত সেৱা কৰি নিজকে ভগৱত চিন্তাৰ প্ৰতি উৎসৰ্গিত কৰে। এয়া হ'ল সত্ৰৰ মুকলি ৰংগমঞ্চ। খুব এক নান্দনিক স্থাপত্যৰ
দ্বাৰা এই ৰংগমঞ্চ নিৰ্মাণ কৰা হৈছে, য'ত ভকতসকলে বা অন্যান্য শিল্পীসকলে নৃত্য গীত পৰিৱেশন কৰে। আধুনিকতাৰ মাজত সাংস্কৃতিক ধাৰাবাহিকতা সংৰক্ষণ কৰাত এই সত্ৰই কৃপণালি কৰা নাই। এয়া সত্ৰৰ এটা বহা, যাক মই ইতিমধ্যে হাতী বুলি উল্লেখ কৰিছোঁ, আৰু এই সত্ৰৰ বহাতে জীৱনৰ শেষ মুহূৰ্তলৈকে অতিবাহিত কৰা একাংশ বৈষ্ণৱো নথকা নহয়। আমি কেইবাজন ভকত বৈষ্ণৱক লগ পাইছিলোঁ, যিসকলে সৰুতেই এই সত্ৰলৈ আহিছিল আৰু সত্ৰৰ যি পৰিকাঠামো, সেই পৰিকাঠামোৰ মাজত জীৱনৰ শেষ বয়সলৈকে অতিবাহিত কৰি এইদৰে জীৱনৰ বিয়লি বেলাত সত্ৰৰ হাতীসমূহৰ গৰাকী হৈ আছে। তেওঁৰ তত্বাৱধানত বহু নতুন ভকতে শংকৰী সংস্কৃতিৰ আদি পাঠ ল'ব। বহু ভকত ইয়াৰ পৰা ওলাই যাব আৰু বৈষ্ণৱ ধৰ্মৰ যি পৰম্পৰা, সেই পৰম্পৰা আমাৰ অসমত বাহাল ৰখাত যৎপৰোনাস্তি চেষ্টা চলাব। এয়াই হ'ল বৈষ্ণৱ আন্দোলনৰ মূল ধাৰা, যিসমূহ সত্ৰই এতিয়াও বহন কৰি আহিছে